বহুত ষ্টুডেণ্টে সুধি আছিল যে হাফ ইয়াৰলি এক্সাম কেতিয়াৰ পৰা হ'ব স্পেচিয়েলি ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টবিলাকে সুধি আছিলে কাৰণ 9 আৰু 10 হৈ গৈছে তো এটা ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ কাৰণে কেতিয়াৰ পৰা হ'ব তো সেইটো আমি ডিছকাছ কৰিম লগতে তোমালোকৰ ফাইনেল এক্সাম কেতিয়াৰ পৰা হ'ব এইচএছ ফাৰ্ষ্ট ইয়াৰ কেতিয়াৰ পৰা হোৱা চান্সেছ আছে আৰু এইচএছ ছেকেণ্ড ইয়াৰ কেতিয়াৰ পৰা ফাইনেল এক্সাম হোৱা চান্সেছ আছে গোটেইখিনি কথা আজি এই ভিডিঅ'টো আমি ডিছকাছ কৰিম তো ভিডিঅ'টো লাইক কৰি দিবা আৰু যিমান পাৰা লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা তো ফাৰ্ষ্ট অফ অল তোমালোকক হাফ ইয়াৰলি এক্সামৰ এখন ৰুটিন দেখাবলৈ বিচাৰিম এখন হৈছে তোমালোকৰ কামৰূপ ডিষ্ট্ৰিক্টৰ তো ইয়াত তোমালোকে চাব পৰা কামৰূপ ডিষ্ট্ৰিক্ট সাৰ্কলৰ হয় তো মেট্ৰ হয় নে ৰুৰেল হয় সেইটো তোমালোকে জনাবা তোমালোকক স্কুলৰ পৰা জনাই দিব তো বিভিন্ন ডিষ্ট্ৰিক্টত বিভিন্ন ধৰণৰ ডেটত পাতিব আৰু কিছুমান ডিষ্ট্ৰিক্টত কিন্তু নাপাতে তো তেতিয়া কি হ'ব কলেজে তোমালোকক সেই ডেটটো ফিক্স কৰি দিব কিন্তু ডেটটো আমি কিমান মানে এক্সপেক্ট কৰিব পাৰোঁ তো এই ৰুটিনখনত কি দিয়া আছে তোমালোকে চোৱা ইয়াত চোৱা 10/11/2025 নৱেম্বৰ 10 তাৰিখৰ পৰা এক্সাম হোৱা কথা আছে তো এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ দুটা কাৰণে হ'ব এই হাফ ইয়াৰলি এক্সামটো কি ছাবজেক্টৰ হ'ব ইয়াত তোমালোকে চাব পাৰা তো এনেকুৱা নিচিনা তোমালোকৰ কিন্তু সকলোৰে হ'ব যিসকল ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট আছা তোমালোকৰ নৱেম্বৰ ডিচেম্বৰ মান্থতে হাফ ইয়াৰলি এক্সাম এটা পাতিব আৰু তোমালোকৰ ফাইনেল এক্সামটো মাৰ্চত পাতে নৰ্মেলি তো এই কামিং নৱেম্বৰ ডিচেম্বৰ মান্থতে তোমালোকৰ এটা হাফ ইয়াৰলি এক্সাম হ'ব সেইটো হাফ ইয়াৰলি কয় বা ক্লাছ টেষ্ট কয় সেইটো কথা নাই কিন্তু এটা এক্সাম হ'ব তোমালোকৰ আৰু ফাইনেলটো মাৰ্চত হ'ব তো সেইটো কাৰণে তোমালোকে ভালকৈ প্ৰিপেয়াৰ কৰি যাব লাগিব তো এতিয়ালৈ তোমালোকৰ হয়তো তেনেকুৱাকৈ এক্সাম হোৱা নাছিলে ইউনিট টেষ্ট এক্সাম হৈছিলে কিছুমান কলেজত কিছুমানত সেইটোও নাই হোৱা তো সেইটো কাৰণে তোমালোকে এতিয়া ভালকৈ প্ৰিপেয়াৰ কৰা সময় আহি গৈছে তো ইয়াত তোমালোকে চাব পৰা কি ছাবজেক্ট আছে তো এখন হৈছে কামৰূপ ডিষ্ট্ৰিক্টৰ তো এনেকুৱা নিচিনা বেলেগ ডিষ্ট্ৰিক্টবিলাকৰো আহিব নগাঁও ডিষ্ট্ৰিক্টৰ এনেকুৱা নিচিনা ৰুটিন ওলাব আৰু বাকী ডিষ্ট্ৰিক্টতো দেখিবলৈ পাবা তো এইচএছ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰৰ কাৰণে ফাইনেল এক্সাম আমি কেতিয়া এক্সপেক্ট কৰিব পাৰোঁ যদি মই ফাৰ্ষ্ট ইয়াৰৰ কথা কওঁ তেনেহ'লে তোমালোকৰ মাৰ্চৰ ফাৰ্ষ্ট উইক মানে এক্সাম পাতিব পাৰে আৰু সেইটোৱে হয় যোৱা বছৰো সেইটোৱে হৈছিলে আৰু এইবছৰ তোমালোকে চোৱা এইবছৰ তোমালোকৰ মাৰ্চৰ ফাৰ্ষ্ট উইকতে এক্সাম পতা হৈছিলে ফাৰ্ষ্ট ইয়াৰৰ কাৰণে তো ক্লাছ 9 আৰু ফাৰ্ষ্ট ইয়াৰ এক্সাম একেলগতে হয় আৰু ক্লাছ 10 আৰু ক্লাছ 12ৰ এক্সাম একেলগতে হয় আৰু ক্লাছ 12ৰ কথা যদি মই কওঁ তেনেহ'লে তোমালোকৰ এক্সাম ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইক মানে এবাৰ পাতা খুবেই বেছি চান্স আছে আৰু বহুতো কলেজত হাফ ইয়াৰলি এক্সাম হৈ গৈছে তো তেনে ক্ষেত্ৰত তোমালোকে ষ্টিল নৱেম্বৰ আৰু জানুৱাৰী মান্থত এটা প্ৰি ফাইনেল এক্সাম হ'বই প্ৰি ফাইনেল এক্সাম বিভিন্ন ডিষ্ট্ৰিক্টৰ বৰ্ডে পাতে আৰু মেক্সিমাম জেগাত কি হয় কলেজবিলাকে নিজে পাতে তো সেইটো তোমালোকে নৱেম্বৰ বা জানুৱাৰীৰ ভিতৰত তোমালোকৰ প্ৰি টেষ্ট এক্সাম হ'ব যিসকল এইচএছ ছেকেণ্ড ইয়াৰ ষ্টুডেণ্ট আছা ফাৰ্ষ্ট ইয়াৰৰ কাৰণে কিন্তু প্ৰি টেষ্ট নহয় তোমালোকে হাফ ইয়াৰলি এক্সাম দিব লাগিব আৰু ডাইৰেক্ট ফাইনেল এক্সাম দিব লাগিব কিন্তু যিসকল এইচএছ ছেকেণ্ড ইয়াৰ ষ্টুডেণ্ট আছা তোমালোকে প্ৰি ফাইনেল এক্সাম দিব লাগিব তাৰপিছত তোমালোকৰ ফাইনেল এক্সাম হ'ব তো ক'বলৈ গ'লে এতিয়া 3 মাহ মানহে সময় তোমালোকে পাবা যিসকল ষ্টুডেণ্টছে এইচএছ এক্সাম দিবলৈ গৈ আছা অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী মান্থত তোমালোকে ৰিভিজনে কৰিব লাগিব ঠিক তেনেকুৱাকৈ এইচএছ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টে 5 মাহ মান পাবা ফেব্ৰুৱাৰী মান্থটো এক্সট্ৰাকৈ পাবা তো 5 বুলিও ক'ব নোৱাৰি 4 বুলি ক'ব লাগিব কাৰণ মাৰ্চৰ প্ৰথম সপ্তাহতে তোমালোকৰ এক্সামে হ'ব আৰু যিসকল এইচএছ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট আছে তোমালোকৰ কাৰণে এটা ভাল খবৰ আছে বহুতো ষ্টুডেণ্টছে গাইড বুক বিচাৰি ফুৰা তো তোমালোকৰ কাৰণে আমি এখন ই বুক ওলাইছোঁ ইয়াত তোমালোকে A to Z অল টপিকছ কভাৰ হৈ যাব তোমালোকৰ তাৰ উপৰি এখন তোমালোকক গাইড বুক হিচাপেও কাম দিব আৰু মোষ্ট ইম্পৰ্টেণ্ট এডভান্টেজ আছে এইটোৱে তোমালোকক টাইম বচাব তো তোমালোকে এনেই কিন্তু ইংলিছ পঢ়োতে বেছি সময় দিব নালাগে এখন যদি তোমালোকে কিনি থোৱা ইয়াতে গোটেইখিনি টেক্সুৱেল কুৱেশ্যন পাবা এক্সট্ৰা কুৱেশ্যন পাবা ইম্পৰ্টেণ্ট কুৱেশ্যন পাবা ফাইনেল এক্সামৰ কাৰণে আৰু গোটেইখিনি টপিকে মই কভাৰ কৰিব চেষ্টা কৰিছোঁ কোনো এটা টপিক বাদ দিয়া নাই ৰাইটিং পাৰ্টটো মই গোটেইখিনি কভাৰ কৰি দিছোঁ গ্ৰামাৰ গোটেইখিনি কভাৰ কৰা হৈছে মেইন বুকো আছে আৰু লগতে ছাপ্লিমেণ্টাৰী কিতাপখনো আছে তো সেইটো কাৰণে বহুতখিনি সহায় হ'ব ইয়াৰ এখন হৈছে এখন PDF ফৰ্মৰ ই বুক হয় তো তোমালোকে যদি ল'ম বুলি ভাবা তেনেহ'লে PDFখন আমাৰ পৰা ল'ব পাৰিবা কিনিব পাৰিবা যদিও বিভিন্নজনে কৈছিলে যে প্ৰাইচটো 299 হ'ব লাগে তো এইটোৱে এটা ফেয়াৰ প্ৰাইচ হয় কিন্তু তাৰ উপৰিও তোমালোকক আমি 50% ডিছকাউণ্ট দিছিলোঁ প্ৰথম যেতিয়া বুকখন ৰিলিজ কৰিছিলোঁ 149 ৰুপিছতে তোমালোকে পাবলৈ সক্ষম হৈছিলা কিন্তু তাৰ উপৰি আৰু এটা ডিছকাউণ্ট দিছোঁ তোমালোকক 139 ৰুপিছ হ'ব তো যিসকল এইচএছ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট আজি চাই আছা তোমালোকে যদি আজি কিনা বা নেক্সট 3 ডেজলৈ যদি কিনা তেনেহ'লে 139 ৰুপিছতে তোমালোকে ই বুকখন কিনিব পাৰিবা তো যদি ল'ম বুলি ভাবা তেনেহ'লে ইয়াত দেখুওৱা নাম্বাৰখিনি তোমালোকে হোৱাটছএপত মেছেজ দিবা আৰু তোমালোকে যদি আমাৰ এই চেনেলটো আগৰ পৰাই ছাবস্ক্ৰাইব কৰি আহিছিলা তেনেহ'লে 139 ৰুপিছতে তোমালোকে ল'ব পাৰিবা তো সেইটো জনালে হ'ল তাৰ উপৰি হোৱাটছএপ চেনেল আছে যিসকল এতিয়ালৈ আমাক হোৱাটছএপ চেনেলত জইন কৰা নাই সোনকালে জইন কৰিবা লিংকটো পিন কমেণ্টত দিয়া হৈ আছে আৰু মষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা